সামৰণি পৰি আহিছে। অকল বাকী মাথো দুৰ্যোধনক কিবা এটা কৰিব পাৰিলে মোৰো কৰ্তব্য শেষ হৈ পৰিব। শল্য আৰু শকুনি সিহঁতৰ বাবে বিশেষ চিন্তান্বিত হ'ব নালাগে। তাৰা তীৰ্থৰ পৰা ঘূৰি অহাৰ আগতে দুৰ্যোধনক কিবা এটা কৰিব লাগিব, নহ'লে পিছত কৰাটো টান হৈ পৰিব। কাৰণ দাদাৰ পৰম ভক্ত দুৰ্যোধন নহয়, শকুনিকো লগে লগে আঁতৰাব লাগিব, নহ'লে হয়তো আজি মোৰ পৰম সৌভাগ্য, নাৰায়ণৰ সন্মুখতে ওলালো। প্ৰণাম যদু। মামা, তোমাৰ কথাকে ভাবি আছিলো। কুৰুক্ষেত্ৰ যুদ্ধৰ ভাৱেৰে ভাবিছিলানে মাজতে দয়াময়? মাজতে মামা। তেন্তে আমাৰো চাউল উকলি। কিয় মামা? শতদিনী ডাঙৰ ডাঙৰ গ্ৰহ নক্ষত্ৰবিলাক গণনা কৰি আছিলা দেখি আমিবোৰ চকুত পৰা নাছিল। এতিয়া স্বয়ং যদুমতীয়ে সেইবোৰ শেষ কৰি সৰু সুৰা তৰাৰ লেখত ধৰিলা যেতিয়া আমিবোৰতো পপীয়া তৰাহে, আমাকতো পঢ়াবাই। মামা তুমি বৰ চতুৰ। সকলোখিনি যদুপতিৰ পৰাই ধাৰ কৰা। বাৰু মামা, এটা কথা সুধো, কবানে? অন্তৰ্যামী দয়াময়ক নকলেও সকলো জানে। বাৰু মামা কোৱাচোন, এই কুৰুক্ষেত্ৰ ৰণত কাৰ পৰাজয় হলে ভাল পোৱা? পৰাজয় পৰাজয় হবলৈ আৰু বাকী নাই দয়াময়। এতিয়া ভাল পাইছো নে বেয়া পাইছো সেয়া নিজেই জানে। তুমি নিষ্ঠুৰ। আৰু তুমি? মই মোৰ কৰ্তব্য কৰিছো। তেন্তে মোৰ কৰ্তব্যত ক'ত কুটি ৰল দয়াময়? কৌৰৱৰ আশ্ৰয়ত থাকি দুৰ্যোধনৰ ইমান বিশ্বাসভাজন হৈ বিশ্বাসঘাতকী হলা কিয় মামা? তাৰ উত্তৰো আজি দয়াময়ক ময়েই দিব লাগিবনে? তুমি নিষ্ঠুৰ মামা। আৰু তুমি? মই মোৰ কৰ্তব্য কৰিছো। তেন্তে মোৰ কৰ্তব্যত ক'ত কুটি ৰল? ভাগিন ভাগিন বুলি মুখৰ ৰমৃতেৰে ভুলাই অন্তৰৰ চিৰ সঞ্চিত বৃহ পান কৰাতকৈ সন্মুখ সমৰত অখি ধাৰণ কৰি শত্ৰুতা আচৰণ কৰা অনেক গুণেই শ্ৰেয় মামা। যদুপতি অধাংগ মানৱ এই প্ৰতাৰক প্ৰবঞ্চকে ক্ষমাৰ অযোগ্য বুলি জানো, কিন্তু স্বয়ং যদুপতি অগতিৰ গতি মাধৱৰ কপট নিত্যাতকৈ মোৰ এই অপৰাধ বেছি দূষণীয় নে? ভুল বুজিছা মামা। ভুল কৰি কৰি সদায় ভুলতেই অভ্যস্ত হলো। জীৱনৰ শেষ মুহূৰ্তত এই ভুল নাভাগে দয়াময়। মামা, তোমাৰ দুখতে কৌৰৱ ধ্বংস হ'ল। স্বৰ্ণময় ৰাজ লংকা চাই কৰিছিল ৰাজভাতা বিভীষণে। আৰু আজি এই স্বৰ্ণময় ভাৰত ভূমিত শ্মশানত পৰিণত কৰিলা ৰাজ মাতুল তুমি শকুনিয়ে। হে মাধৱ, মোৰ ধন্যবাদ কৰিব গ্ৰহণ। নুবুজিলো মামা। অতি সহজ পৰৰ পদক্ষেপী এই শকুনি, দুৰ্যোধনৰ অন্নৰে পালিত এই দৰিদ্ৰ শকুনি, প্ৰতাৰক প্ৰবঞ্চকে এই শকুনিৰ মূৰত ভাৰত যুদ্ধৰ সকলে দুখ জাপি দি স্বয়ং দয়াময় যেতিয়া দুখৰ হাত সাৰিব খুজিছে, এই শকুনি সামান্য শকুনি নহয়, তাৰ জীৱন ধন্য, তাৰ জনম ধন্য। আৰু মাধৱ, এই জনমৰ গৰাকী তুমি, মোৰ ধন্যবাদ কৰিবা গ্ৰহণ। মামা, তোমাৰ উদ্দেশ্য আৰু মোৰ উদ্দেশ্য একেই নহয়। মাধৱ, তোমাৰ উদ্দেশ্য প্ৰতিশোধ ধ্বংস, আৰু
यदा यदा हि धर्मस्य ग्लानि भवति भारत अभ्युत्थानम् अधर्मस्य तदात्मानं सृजन्तः परित्राणाय साधूनां विनाशाय च दुष्कृतां धर्मसंस्थापनाय संभवामि युगे युगे। धर्म संस्थापनाय संभवामि युगे युगे संभवामि युगे 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 संभवामि युगे 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 संभवामि युगे কৃষ্ণ রূপে দৈব কীত হইল